মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো সকলোৱে ম্যাথছ এডুকেশ্যন চাই নিশ্চয়কৈ ভাল পাই আছে আজিৰ এই ভিডিঅ'টিত আমি এক্সাৰসাইজ 8.4 যেহেতুকে আমি ট্ৰিগনমেট্ৰি চেপ্টাৰটো সম্পূৰ্ণ কৰিছো থিওৰি পাৰ্টটো এতিয়া আমি তাৰ এক্সাৰসাইজ অনুশীলনী অংকলৈ যাবলৈ বিচাৰিছো অনুশীলনী অংকৰ 8.4 এক্সাৰসাইজটো যেহেতু আমাৰ অনুৰোধ আছিল গতিকে আমি সেই এক্সাৰসাইজটোলৈকে প্ৰথম আগবাঢ়িছো আহকচোন এক্সাৰসাইজটো কৰিবলৈ আৰম্ভ কৰো অনুশীলনী 8.5 ৰ ফাৰ্স্ট সেকেন্ড কোৱেশ্চন মানে 1 2 3 4 এই কোৱেশ্চন কেটা আমাৰ কোৱেশ্চন নম্বৰ 5 বোৰ যেহেতু পাৰিলে সেই আটাইবোৰ কোৱেশ্চন আমি কৰিব পাৰিম গতিকে আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা প্ৰথম যাত্ৰাটো কৰিছো ইয়াৰ ক্ষেত্ৰত আমাৰ প্ৰথম কোৱেশ্চনটো কৈছে cos θ - cot θ হোল স্কয়াৰ 1 - cos θ ডিভাইডেড বাই 1 + cos θ আমি এটা কথা ক্লিয়াৰ কৈ মনত ৰাখাটো ভাল যে আমি যেতিয়া ট্ৰিগনমেট্ৰি ম্যাথছ বিলাক কৰিম ট্ৰিগনমেট্ৰি আইডেন্টিটি ৰিলেটেড ম্যাথছ বিলাক যেতিয়া আমি কৰিবলৈ যাম এটা সদায় আমি কি কৰিব লাগিব ফ্ৰেকশনাল ফৰ্মৰ পৰা নৰ্মেল ফৰ্ম এটা উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম যিফালে আমাৰ লেফট হ্যান্ড সাইডতে হোক অথবা ৰাইট হ্যান্ড সাইডতে হোক যত আমাৰ ফ্ৰেকশনটো থাকিব সেই সাইডটোৰ পৰা আমি ম্যাথছটো কৰিবলৈ আৰম্ভ কৰিব লাগিব তেতিয়া আমাৰ বাবে ম্যাথছটো যথেষ্ট সহজ হৈ পৰে এই পাৰ্টৰ পৰা যেনেদৰে আমাক 4/2 ক্ষেত্ৰত আমি 2 লিখিবলৈ ভাল পাওঁ কিন্তু 2 = 4/2 লিখিবলৈ কিন্তু আমি ইমান কথাটো ভাল নাপাওঁ সেই ক্ষেত্ৰত আমি এতিয়া ললো প্ৰথম পদক্ষেপটো আমি লম যে আমি ফ্ৰেকশনাল ফৰ্মৰ পৰা আৰম্ভ কৰিম গতিকে এটা কথা আমি গম পাই গলো যে ইয়াত আমি ৰাইট হ্যান্ড সাইডৰ পৰা আমাৰ ম্যাথছটো আগবঢ়াব লাগিব 1 - cos θ ডিভাইডেড বাই 1 + cos θ একেবাৰে প্ৰথম কামটো আমাৰ হৈছে এতিয়া এই কামটো এই পৰ্যায়টো শেষ হোৱাৰ পিছত ইয়াৰ পিছৰ পৰ্যায়টোৰ কথা যদি আমি ভাবো ইয়াৰ পিছৰ পাৰ্টটোৰ কথা যদি ভাবো তেতিয়া ইয়াৰ আমাৰ যিটো লেফট হ্যান্ড সাইড আছে বা যিটো আমি আনসাৰ উলিয়াব লাগে তাত আমি দেখিছো cos θ - cot θ হোল স্কয়াৰ আছে cos θ - cot θ হোল স্কয়াৰ এই cos θ মানে আৰু এই cot θ মানে আমাৰ এই cos θ আৰু 1 ৰ লগত তাৰ যেটো পুনৰ সম্পৰ্ক ডাইৰেক্ট সম্পৰ্ক নাই যেটো দুইটাৰ মাজত কোনো ধৰণৰ কমিউনিকেশন ব্যৱস্থা আমি দেখা নাই এই ক্ষেত্ৰত আমি cos θ যে নাথাকক কিয় যেনেকুৱা ট্ৰিগনমেট্ৰিক ৰেশিও নহওক কিয় এই সকলোবোৰ ট্ৰিগনমেট্ৰিক ৰেশিওকে আমি sin θ আৰু cos θ সাপেক্ষে লিখিব পাৰো যেতিয়া আমি দেখিম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত কমিউনিকেশন নাথাকিব তেতিয়া ট্ৰিগনমেট্ৰিক ৰেশিওটোক আমি ইন টাৰ্মছ অফ sin θ and cos θ লিখি পেলাব লাগিব গতিকে এই ট্ৰিগনমেট্ৰিক ৰেশিওটোক আমি লিখিব পাৰিম 1/sin θ আৰু ইয়াক আমি লিখিব পাৰিম cos θ / sin θ এটো আমাৰ প্ৰথম কাম হিচাপে আমি আগবাঢ়ি ললো গতিকে আমাৰ যেহেতু ইয়াত দেখিছো যে আমাৰ লগত 1 আছে 1 টো আছে cos θ আছে এই ডেনোমিনেটৰ থকা sin θ টো আমাৰ লগত নাই গতিকে আমি কি কৰিব লাগিব এই sin θ টোক আমি ইন্ট্ৰোডিউস কৰিব লাগিব আমি নতুনকৈ আনিব লাগিব গতিকে আনিব লগা যেটো আমাৰ অৱস্থা আছে গতিকে আমি sin θ ৰে নিউমাৰেটৰ আৰু ডেনোমিনেটৰ সকলোকে ডিভাইড কৰি পেলাইছো যাতে আমাৰ বিচাৰি থকা কোৱান্টিটি কিটা আমি সহজে পাব পাৰো গতিকে নিউমাৰেটৰ ডেনোমিনেটৰ সকলোকে sin θ ৰে আমি ডিভাইড কৰিছো এতিয়া এই ক্ষেত্ৰত আমি দেখিলো যে 1 ক sin θ ৰে ডিভাইড কৰিলে আমি পাম cos θ cos θ ক sin θ ৰে ডিভাইড কৰিলে পাম আমি cot θ বাকি সকলোবোৰ মাজৰ সাইনটো চেঞ্জ হ'ব তাৰ মানে সকলোটো একে আছে গতিকে আমি একেদৰে লিখি লম আমি একেলগে সহজভাৱে পালো এতিয়া আমাৰ লাগে cos θ - cot θ হোল স্কয়াৰ কিন্তু আমাৰ লগত ইয়াত হোল স্কয়াৰ কিন্তু অহা নাই ইয়াৰ ওপৰত আমাক পাৱাৰটো 2 লাগিছিল ওপৰত পাৱাৰটো 2 হ'বলৈ আৰু এটা cos θ - cot θ এর প্ৰডাক্ট হৈ থাকিব লাগিছিল যেহেতু নাই গতিকে আমি নিজে নিজে দিব লাগিব দিম cos θ - cot θ হোল ইনটু cos θ - cot θ divided by cos θ plus cot θ into cos θ minus cot θ উপরে তলে নিউমাৰেটৰ ডেনোমিনেটৰ সকলোকে আমি cos θ minus cot θ ৰ প্ৰডাক্ট কৰিলো ওপৰৰ কোৱান্টিটিটো যদি মই এতিয়া চাও ওপৰত দেখিব পাম মই cos θ minus cot θ হোল স্কয়াৰ ডিভাইডেড বাই তলত হ'ব a plus b whole into a minus b ফৰ্মুলা গতিকে cosec স্কয়াৰ θ minus cot square theta finally ওপৰত মই লিখিব পাৰো cosec theta minus cot theta whole square divided by এই ফৰ্মুলাটো আমাৰ থাৰ্ড আইডেন্টিটিটো প্ৰয়োগ হৈছে ইয়াত cosec square theta minus cot square theta ইয়াৰ ভ্যালুটো আমি 1 বুলি জানো তো ফাইনালি আমি লিখিব পাৰো cosec theta minus cot theta whole square যিটো আমাৰ বাবে ৰাইট হ্যান্ড সাইড আসলতে লেফট হ্যান্ড সাইড এতিয়া আমি কোৱেশ্চন নম্বৰ 5 ৰ 5 কোৱেশ্চনটোলৈ আগবাঢ়িছো এই কোৱেশ্চনটোত cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to cosec a plus cot a
এটো আমাৰ ৰিলেশনটো দিয়া আছে এটা কথা ফাইনাল আমি ফার্স্ট কোৱেশ্চনটো কৰি এটা কথা ক্লিয়াৰ কাট গম পালো যে আমি যিফালে ফ্ৰেকশন থাকিব সেই ফলৰ পৰা ম্যাথছটো আৰম্ভ কৰিব লাগে গতিকে আমাৰ আৰম্ভ কৰিবলগীয়া পাৰ্টটো এবাৰ আমি গম পাইছো আমি লেফট হ্যান্ড সাইডৰ পৰা ম্যাথছটো আৰম্ভ কৰিব লাগিব লেফট হ্যান্ড সাইড আমি লিখিলো cos a minus sin a plus 1 divided by cos a plus sin a minus 1 এইটো পাৰ্ট আমি গম পাই গলো এতিয়া আমি গম পাব লাগে নেক্সট পাৰ্ট আমি কি কৰিব লাগিব যেহেতু আমি দেখিছো ইয়াত আমাৰ cos a আছে sin a আছে 1 আছে ইফালে আছে cosec a আৰু cot a এই কোৱান্টিটি কিটা আৰু ইহঁতৰ মাজত যেটো ডাইৰেক্ট সম্পৰ্ক আমি দেখা নাই গতিকে আমি একেটা কথা আমি পূৰ্বৰ প্ৰসিডিউৰটো কথা আমি ভাবিব পাৰো যে যেতিয়া লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত কমিউনিকেশন নাই গতিকে আমি কিহতক আনসাৰটো যেটো উলিয়াব লাগে তাক ইন টাৰ্মস অফ sin θ and cos θ লিখিব লাগিব গতিকে আমাৰ আনসাৰটো এই ক্ষেত্ৰত হ'ব এই cosec θ জায়গাত আমি লিখিব পাৰিম 1/sin a আৰু cot a জায়গাত আমি লিখিব পাৰিম cos a sin a সেই কেটা প্ৰসিডিউৰতে আমি যদি আগবঢ়াওতে দেখিছো আমি 1 আৰু cos আমাৰ লগত আছে এই ডেনোমিনেটৰ থকা sin মানে আমি ডিভাইড কৰিব লাগিব তেতিয়াহে আমি আমাৰ আনসাৰটো পাম গতিকে আমি এই সাইনটোৱে যেটো ডিভাইড হৈ থকা নাই গতিকে আমি ডিভাইড কৰিলো ফাৰ্স্ট cos a minus sin a plus 1 divided by sin a cos a plus sin a minus 1 divided by sin a আমি sin এৰে ডিভাইড কৰিব লাগে কাৰণে ডিভাইড কৰিলো এতিয়া যদি আমি চাও cos x sin এৰে ডিভাইড কৰিলে আমি পাম cot a minus sin x sin এৰে ডিভাইড কৰিলে পাম আমি 1 অফ sin এৰে ডিভাইড কৰিলে আমি পাম cos a এই ধৰণে আমি আগবাঢ়িলো প্ৰথম কিটা হ'ল আৰু তলৰ কিটা ক্ষেত্ৰটো একে প্ৰসিডিউৰ হ'ব cot a plus 1 minus cosec a তো আহি আমি এটা ৰূপ পালোহি যে আমাক যিকিটা কোৱান্টিটি লাগিছিল অন্তত আমাক cosec a আৰু cot a লাগিছিল সেই cosec a আৰু cot a আমাৰ বাবে বৰ্তমান সময়ত সাজু হৈছে এই cosec a আৰু cot a আমি পাইছো কিন্তু ইয়াত কেৱল মাত্ৰ cosec a আৰু cot a আছিল তাৰ লগত কিন্তু আমি যেনেকৈ -1 এটা আছে তাত কিন্তু -1 টো নাই গতিকে আমি বিচৰা এক্সাক্ট কোৱান্টিটি কিন্তু এতিয়াও পোৱা নাই গতিকে যেহেতু আমি পোৱা নাই গতিকে আমি নতুন কোৱান্টিটি আমি যেটো লাগে সেইটো আমাক লাগিবই গতিকে আমি তাক এৰেঞ্জ কৰি সজাই ল'ব লাগিব আমাক আনিব লাগিব গতিকে আমি নিজাভাৱে তাক আমি ইন্ট্ৰোডিউস কৰিছো আমি লিখিলো cosec a plus cot a যেটো আমাক লাগে আমি লিখিলো ওপৰত যেটো মই লিখিছো গতিকে তাক তলটো প্ৰডাক্ট কৰিব লাগিব ওপৰত প্ৰডাক্ট কৰিছো যেটো নিউমাৰেটৰ প্ৰডাক্ট কৰিলে ডেনোমিনেটৰ কৰিব লাগে কৰি ললো এতিয়া আমি যেটো ইয়াত দেখিছো ইয়াত তলত এটো ফ্ৰেকশনাল ফৰ্মত নাই যদি আমি তাক ফ্ৰেকশনাল ফৰ্মত লিখিব বিচাৰো তেতিয়ালে তলত আমি এটা 1 লিখিব লাগিব এই 1 লিখিছো দে 1 লিখা মানে অৰ্থটো 0 নাই কিন্তু আমাৰ আছে 1 ইয়াৰ অৰ্থটো হৈছে এই ওপৰত নিউমাৰেটৰ থকা কোৱান্টিটি আৰু তলত ইয়াত যেটো তলত কোৱান্টিটি আছে ইতিমধ্যে সেই কোৱান্টিটি বিলাক নাইকিয়া হৈ 1 যদি হ'ব লগা হৈছে তেতিয়ালে বাকিবোৰ কোৱান্টিটি কেনসেল যাব লাগিব যদি কেনসেল যাব লগা হৈছে তেতিয়ালে আমি প্ৰডাক্ট কৰি কিবা কিবি ক্যালকুলেশন কৰিবলগীয়া তাত আছে গতিকে যেহেতু প্ৰডাক্ট কৰিব লাগিব তলৰ পাৰ্টটোত গতিকে আমি প্ৰডাক্ট কৰাৰ বাবে এৰেঞ্জমেন্টটো আমি বনাব লাগে সেই এৰেঞ্জমেন্টৰ কথা যদি ভাবো যে মোৰ লগত আছে cot a plus 1 minus cosec a আৰু ইফালে প্ৰডাক্ট কৰিবলগীয়া কোৱান্টিটি যদি লিখি ৰাখিছো মই cosec a plus cot a এই cosec a plus cot a লগত প্ৰডাক্ট কৰিব পৰাকৈ আমি এৰেঞ্জ কৰিব লাগিব গতিকে 1 টোৰ কথা যদি ভাবি 1 টোক আমি নৰমালি লিখিলো আমাৰ লগত আছে cosec a plus cot a আমি যদি ইয়াত চাও দুইটা cosec আৰু cot দুইটা আগতে প্লাস সাইন আছে ইয়াত দেখিছো cosec a আগত মাইনাস আছে cot a আগত প্লাস সাইন আছে গতিকে যেহেতু দুইটা আগত বেলেগ বেলেগ সাইন আছে গতিকে এটা কথা ক্লিয়াৰ হৈছে যে এটাক যদি আমি a plus b বুলি ভাবো ইয়াত ট্ৰিগনমেট্ৰিত এটা ফৰ্মুলা খুব বেছি ব্যৱহাৰ হয় সেই ফৰ্মুলাটো হৈছে a minus b whole into a plus b equal to a square minus b square এই ফৰ্মুলা ব্যৱহাৰে ট্ৰিগনমেট্ৰি অত্যাধিক গতিকে ইয়াৰ ব্যৱহাৰটো কৰিবৰ বাবে আমি ব্যৱস্থাপনা লৈছো যে আমাৰ লগত যেটো a plus b আছে আমি এটা a minus b ইন্ট্ৰোডিউস কৰিব লাগে গতিকে ইয়াৰ পৰা মই আনি ললো cosec a minus cot a মই লিখি ললো সুবিধাজনকভাৱে এতিয়া যদি মই ভালদৰে চাবলৈ বিচাৰো যে এই cosec a আগত আছিল নেগেটিভ সাইন মোৰ আগত আহি গল পজিটিভ cot a আগত আছে পজিটিভ মোৰ ইয়াত আহি গল নেগেটিভ মানে কিহতৰ সাইন বিলাক উল্টা হৈ গৈছে যে যেহেতু উল্টা হৈছে সাইন উল্টা কৰিবলগীয়া অৱস্থা হোৱা মানে আমি তাত মাইনাস চিনৰ দ্বাৰা মাল্টিপ্লাই কৰিব লাগিব গতিকে মাইনাস চিনৰ দ্বাৰা আমি মাল্টিপ্লাই কৰি এৰেঞ্জমেন্টটো বনাই ললো
এতিয়া আমি ওপৰৰ কোৱান্টিটি খিনি চেঞ্জ কৰিব লগা একো নাই কি যেনেকৈ আছে যি আছে সব তেনেকৈ হ'ব কেৱল মাত্ৰ তলৰ কোৱান্টিটি খিনি মই এৰেঞ্জমেন্ট কৰা কথা আহিলে cosec a plus cot a 1 ৰ লগত এই কোৱান্টিটি খিনি প্ৰডাক্ট কৰিলে হ'ব cosec a plus cot a এইখিনি 1 ৰ লগত প্ৰডাক্ট কৰিলো ইয়াক পাতিলো মাইনাস ইনটু প্লাস মাইনাস cosec a minus cot a cosec a plus cot a এই প্ৰডাক্ট ইয়াৰ লগত ইহঁতক যেটো প্ৰডাক্ট কৰিলে আমি পাম যেতিয়া cosec square a minus cot square a ফাইনালি আমি এই অৱস্থাটো পালো এতিয়া আমি তাক সজাই লিখিলে আমি পাম এতিয়া এই কোৱান্টিটি খিনি ওপৰত থকা খিনি একো চেঞ্জ নকৰো বুলি মই ইতিমধ্যে কৈ ৰাখিছো cot a minus 1 plus cosec a cosec a plus cot a তলৰ কোৱান্টিটি খিনি যদি চাও cosec a plus cot a এই cosec square a minus cot square a equal to আমি পাম 1 ফাইনালি আমি পালোগৈ এই কোৱান্টিটি খিনি এতিয়া cosec a আগত ইয়াত প্লাস ওপৰত cosec a আগত প্লাস cot a আগত প্লাস cot a আগত প্লাস 1 আগত মাইনাস 1 কমপ্লিটলি কোৱান্টিটি দুটা যেহেতু একেই গতিকে বাকি দুটা ক্যান্সেল গল আমাৰ বাবে বাকি ৰল কেৱল মাত্ৰ cosec a plus cot a যেটো আমি উলিয়াব লগা আনসাৰটো আমি গৈ আমাৰ আনসাৰটো পাই গলো আমি কোৱেশ্চন নম্বৰ 5 ৰ 8 কোৱেশ্চন 8 টো আমি পাইছোহি এই কোৱেশ্চনটোত sin a plus cosec a whole square plus cos a plus sec a whole square is equal to 7 plus sin square a plus cos square a ডাইৰেক্টলি যদি আমি চাও ইয়াৰ ক্ষেত্ৰত আমি দেখিছো এই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাজত চাবলৈ গলে কিন্তু কমিউনিকেশন নাই এটোৰ পৰা কিন্তু আমি ডাইৰেক্টলি পোৱা নাই গতিকে কমিউনিকেশন নাই বুলি কৈছো কিন্তু ইয়াৰ আগৰ যিবোৰ ম্যাথছ আমি কৰিছো তাত আমি দেখিছিলো যে এটা ফ্ৰেকশনাল ফৰ্মত আছিল তাক এটো ফিটৰে ডিভাইড কৰিছো নিউমাৰেটৰ আৰু ডিনোমিনেটৰক একেটা কোৱান্টিটি দ্বাৰা ডিভাইড কৰিছো ইয়াত আমি কিন্তু সেই ডিভাইড কৰাৰ প্ৰসিডিউৰটো কৰিব নোৱাৰো কাৰণ ইয়াত নিউমাৰেটৰ ডিনোমিনেটৰ বুলিবলৈ আমি ইয়াত দেখা নাই গতিকে সেই প্ৰসিডিউৰটো ইয়াত অহা নাই আমি যদি অন্য এটা পদ্ধতি ইয়াত যদি ভালদৰে চাও তেতিয়ালে এই sin a আৰু cosec a ইহঁতৰ ওপৰত এটা স্কয়াৰ লাগি আছে মানে এই sin a ৰ ওপৰত স্কয়াৰ আছে cosec a ৰ ওপৰত a plus b হোল স্কয়াৰ ফৰ্মুলা যদি আমি ইহঁতক ভাঙি দিও তেতিয়ালে প্ৰত্যেকটো কোৱান্টিটি ইয়াত থকা প্ৰত্যেকটো কোৱান্টিটিৰ ওপৰত কিন্তু একোটা ষ্টাৰ আহিব একোটা স্কয়াৰ আমি দেখা পাম এই সেকৰ ওপৰত যদি আমি এটা স্কয়াৰৰ কথা ভাবো তেতিয়ালে আমি sec স্কয়াৰ ইয়াৰ ক্ষেত্ৰত ইয়াৰ কিন্তু এটা 10 ৰ লগত ৰিলেচন এটা আছে যে sec স্কয়াৰ থিটা = 1 + tan স্কয়াৰ থিটা একেদৰে cosec স্কয়াৰ থিটা = আমি লিখিব পাৰো 1 + cot স্কয়াৰ থিটা গতিকে এই ৰিলেচনটো আমি বিচাৰি পাব পাৰো তেতিয়া গতিকে প্ৰথম কথাটো দেখিলো যে ইহঁতৰ মাজত যদি কমিউনিকেশন আনিব লগা হয় তেতিয়ালে এই কোৱান্টিটি কেইটাক আমি a + b হোল স্কয়াৰ ফৰ্মুলা ভাঙি দিব লাগিব গতিকে আমি যদি আগবাঢ়ি যাও আমি লেফট হ্যান্ড সাইডৰ ৰাইট হ্যান্ড সাইডৰ পৰা নহয় এবাৰ লেফট হ্যান্ড সাইডৰ পৰা যদি আমি আগবাঢ়ি যাও তেতিয়ালে প্ৰথম কথাটো যে sin a plus cosec a whole square plus cos a plus sec a whole square ইয়াত যদি আমি মনোযোগ দি চাও তেতিয়ালে এটো a plus b whole square ফৰ্মুলা ভাঙিলে a square plus b square plus twice ab a plus b whole square ফৰ্মুলা ভাঙিলো একেদৰে আমি ইটো কোৱান্টিটিকো ভাঙিব পাৰো a square plus b square plus twice ab তো ফাইনালি আমি দুইটাকে a plus b whole square ফৰ্মুলাত ভাঙি দিলো এতিয়া আমি এটা কথা জানো যে এই sin আছে আমাৰ লগত আৰু এই cos আছে এই sin আৰু cos আমাৰ এই ম্যাথছটোৰ বাবে ইয়াত কিন্তু প্ৰয়োজনীয় বিষয় হৈ থকা নাই আমাক ইয়াত sin আৰু cos নামৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও কিটা কিন্তু নালাগে যেহেতু কিয়নো নালাগে কিয়নো আমি ওচৰ চপাই ললো প্ৰথম অৱস্থাত sin square a plus cos square a ইহঁত দুটা ওচৰ চপাই ললো দুইটাকে তাৰ পিছত যদি আমি চাও cosec square a এই cosec square a আমি দেখিছো যে cosec আৰু cot ৰ মাজত এটা সম্পৰ্ক আছে cosec আৰু cot ৰ মাজত থকা সম্পৰ্কটো আছে যে cosec square a is equal to 1 plus cot square a একেদৰে আমি যদি চাও sec square a is equal to 1 plus tan square a এই ফৰ্মুলা কেইটা দুটা আইডেন্টিটি আমি সেকেন্ড আৰু থাৰ্ড যে দুটা আইডেন্টিটি আছিল সেই আইডেন্টিটিটা ইয়াত
ব্যৱহাৰ হৈ আছে গতিকে এই cosec স্কয়াৰ a ঠাইত আমি লিখিব পাৰো 1 plus cot square a এটা যদি আমি ইয়াত চাও আমি ইতিমধ্যে আলোচনা কৰিছিলো যে sin a মানে আছিল p by h cosec a মানে আছিল a h by p গতিকে যেহেতু কিহত এটা আনটো কমপ্লিটলি উল্টা বা ৰেচিপ্ৰকেল আৰু আমি জানো যিকোনো এটা সংখ্যা আৰু তাৰ ৰেচিপ্ৰকেলটো প্ৰডাক্ট কৰে তাৰ মানটো সদায় 1 পায় এই কথাটো আমি প্ৰুফ কৰি ৰাখিছিলো যে sin আৰু cosec ৰ প্ৰডাক্ট কৰিলে যদি হে দুইটা ট্ৰিগোনোমেট্ৰিক ৰেশিঅ এংগল কিটা যদি একে একে থাকে তেতিয়াহলে কিহতৰ প্ৰডাক্ট কৰিলে আনসাৰটো 1 পায় মানে আমি ক'ব পাৰো 2 into 1 এই cos square a ইতিমধ্যে আমি লিখিলো এই sec square a জায়গাত আমি লিখিব পাৰো 1 plus tan square a 2 into cos আৰু sec প্ৰডাক্ট কৰিলে আমি পাম 1 ফাইনালি sin square a plus cos square a জায়গাত আমি পালো 1 1 plus 2 3 3 plus 1 4 আমি নাম্বার বিলাক আমি যোগ কৰি লৈছো প্ৰথম 1 plus 2 3 3 plus 1 4 4 plus 2 6 cot square a plus tan square a finally 1 plus 6 is equal to 7 plus cot square a plus tan square a এটো আছিল আমাৰ ম্যাথছ টু আমি দেখিলো লেফট হ্যান্ড সাইডৰ পৰা কৰি কৰি ফাইনালি আমি ৰাইট হ্যান্ড সাইড পালো এটো আমাৰ ম্যাথছ টু আহি আমি সেবাৰ বুকখনৰ কোৱেশ্চন নম্বৰ 6 পাইছো হি কোৱেশ্চন নম্বৰ 6 ৰ 1 জিটো সিবিএসই বুকখনত এই কোৱেশ্চন নম্বৰ 6 টো আসলতে বুকখন নাই কিন্তু এই কোৱেশ্চনবোৰ সিবিএসই ছাত্ৰ-ছাত্ৰী সকলে আৰডি শৰ্মা বুকখনত বিচাৰি পাব গতিকে আমি সলভ কৰিবলৈ ট্ৰাই কৰিছো এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমি দেখিলো আমি দুটা সাইডে একে নিচিনা যেহেতু দেখিছো গতিকে এই ক্ষেত্ৰত লেফট হ্যান্ড সাইডৰ পৰা কৰক অথবা ৰাইট হ্যান্ড সাইডৰ পৰা কৰক সকলোবোৰ ফালৰ পৰা আমি কোৱান্টিটি কৰিবলৈ একেটাই হ'ব গতিকে আমি আগবাঢ়িছো তো tan square tan 4 theta tan square theta দুইটা ক্ষেত্ৰতে কমন কোৱান্টিটি হৈছে কিয় দুইটাতে থকা কোৱান্টিটিটো আমাৰ বাবে হৈছে tan square theta ফাইনালি বাকি ৰ'ল ইয়াত tan square theta plus 1 এই tan square theta লগত এই tan square theta প্ৰডাক্ট কৰিলে 10 power 4 theta পাম আৰু এই tan square theta গুছি যোৱাৰ পিছত ইয়াত কেৱল মাত্ৰ 1 ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা কমন লৈছো বুলি আমি ক'লে সহজ হ'ব কথাটো কমন ললো এতিয়া কমন লোৱাৰ পিছৰ পৰ্যায়ত আমি যদি চাও tan square theta into এই এটা ফৰ্মুলা সেকেন্ড ফৰ্মুলাটো 1 plus tan square theta বুলি আমি পাইছিল তাৰ ভ্যালুটো হৈছে sec square theta তো ফাইনালি আমি পালো আমাৰ লেফট হ্যান্ড সাইডৰ কোৱান্টিটি খিনি সলভ কৰি এটো পালো আৰু ইয়াৰ পৰা পিছৰ পৰ্যায়ত আমি সলভ কৰিব নোৱাৰো গতিকে এই খিনি ৰৈ গল এতিয়া আমি ৰাইট হ্যান্ড সাইডৰ পৰা যদি আগবাঢ়ি যাও ৰাইট হ্যান্ড সাইড ইকুৱেল টু আমি যদি চাও আমাৰ বাবে আছে sec power by 4 theta minus sec square theta ইয়াৰ ক্ষেত্ৰত একে প্ৰসিডিউৰ ললো আমি sec square theta কমন লৈ ইয়াত বাকি ৰল sec square theta minus 1 গতিকে সেই একেটা ফৰ্মুলাই আমাৰ লগত আহিলে sec square theta minus 1 ৰ জায়গাত আমি লিখিব পাৰো tan square theta মই সহজভাৱে যদি ফৰ্মুলাটো লিখি দেখাও ইয়াত আছিল আমাৰ ফৰ্মুলাটো অৰিজিনালি sec square theta minus tan square theta is equal to 1 ইয়া কোনোবা এনেদৰে লিখিব পাৰে sec square theta equal to 1 plus tan square theta কোনোবা এই 1 টো ইফালে লিখিব পাৰে sec square theta minus 1 equal to tan square theta এই ফৰ্মুলা কেইটা ব্যৱহাৰ কৰি আসলতে আমাৰ ম্যাথছ টু লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড ফাইনালি আমি দেখিলো যে লেফট হ্যান্ড সাইডৰ that is left hand side is equal to right hand side যেহেতু দুইটা একেটা কোৱান্টিটি আমি বিচাৰি পালো গতিকে এইটো ম্যাথছটো এনেদৰে সলভ নম্বৰ 6 ৰ কোৱেশ্চন নম্বৰ 3 টো আমি পাইছো এই 6 ৰ 3 কোৱেশ্চন টোৰ লগত 5 ৰ এটা কোৱেশ্চন আমাৰ প্ৰায় একে ছাত্ৰ-ছাত্ৰী সকলে বিচাৰি পাব ৰুট ওভাৰ চিন থকা এটা কোৱেশ্চন আছে এই কোৱেশ্চন টোৰ লগত এটো কোৱেশ্চন মোটামুটি একে ধৰণৰে হ'ব গতিকে আমি আগবাঢ়ো কোৱেশ্চন টোৰ দেখিছো এফালে ফ্ৰেকচনাল ফৰ্ম আছে গতিকে ইয়াত আমি ম্যাথছ টু লেফট হ্যান্ড সাইডৰ পৰা আগবাঢ়িলো একেবাৰে প্ৰথম কামটো আমাৰ ললো যে sec theta minus 1 divided by sec theta plus 1 এটা যদি এই পৰ্যায়ত আমি যদি চাও এই sec theta বা 1 ৰ লগত আমাৰ ইহতৰ কিন্তু ডাইৰেক্ট সম্পৰ্কটো মই বিচাৰি পোৱা নাই যেহেতু ইহতৰ মাজত সম্পৰ্ক নাই গতিকে মই গম পালো ইহতৰ ইন টাৰ্মছ অফ sin theta and cos theta লিখিব লাগিব গতিকে এই cos theta cosec theta জায়গাত আমি লিখিব পাৰো 1 by sin theta আৰু এই cot theta জায়গাত লিখিব পাৰো cos theta by sin theta ইয়াৰ আমি কি কোৱান্টিটিবোৰ দেখা নাই 1 দেখিছো কিন্তু আমাৰ লগত এই cos theta sin theta বোৰ আমি দেখা নাই গতিকে কোন প্ৰথমতে আমি সিহঁতক ইন টাৰ্মছ অফ sin theta and cos theta এক্সপ্ৰেছ কৰি লটো আমাৰ প্ৰয়োজন আহিলে গতিকে এই sec theta জায়গা লিখিলো
1 by cos theta minus 1 divided by এই sec theta জায়গা লিখিম 1 by cos theta plus 1 তাৰ পিছত যদি আমি চাও উপৰৰ কোৱান্টিটি খিনি যদি আমি এলসিএম লোৱাৰ দৰে কৰো 1 minus cos theta divided by cos theta ইয়াৰ তলত যেটো 1 নরমালি আমি জেনেৰে ফ্ৰেকশনৰ যোগ বিয়োগ কৰো একেদৰে কৰিছো 1 plus cos theta divided by cos theta ফাইনালি আমি পালো গৈ এই দুটা cos theta ক্যান্সেল কৰি বাকি ৰল আমাৰ হবে 1 minus cos theta divided by 1 plus cos theta আৰু আমি যদি চাও এনেদৰৰ এটা ম্যাথছ এই পাৰ্টটো আমি এনেদৰৰ সম্পূৰ্ণ এটা ম্যাথছ আমি কোৱেশ্চন নম্বৰ 1 যেটো 5 অৰ কোৱেশ্চন নম্বৰ 1 মোটামুটি 5 অৰ কোৱেশ্চন নম্বৰ 1 টো এখিনি পৰা আৰম্ভ হৈ গল ইয়াত যদি আমি এতিয়া কি কৰিব লাগিব আমাৰ বাবে আছে সাজু হৈ আমাক এই 1 minus cos theta নালাগে আমাক লাগে 1 by sin theta cos theta by sin theta গতিকে এই 1 আৰু cos theta আমাৰ লগত বৰ্তমান সময়ত আছে সেই কোৱান্টিটি দুটাক আমি যদি নাইকে কৰা কথা ভাবো তেতিয়ালে একেবাৰে প্ৰথম কৰে কি কৰিব লাগিব 1 minus cos theta divided by যেহেতু আমাৰ sin theta ৰে ডিভাইড হৈ আছে গতিকে সকলোকে sin theta ৰে ডিভাইড কৰি দিয়া প্ৰয়োজন আহিলে তো ফাইনালি আমি ক'ব পাৰো 1 ক sin theta ৰে ডিভাইড কৰিলে আমি পাম cosec theta cos theta ক sin theta ৰে ডিভাইড কৰিলে আমি পাম cot theta 1 ক sin theta ৰে ডিভাইড কৰিলে পাম cosec theta cos theta ক sin theta ৰে ডিভাইড কৰিলে পাম আমি cot theta ফাইনালি আমি এটো পালো এই পৰ্যায়টো পোৱাৰ পিছত এতিয়া আমি যদি চাও আমাক ৰুট ওভাৰ চিন নামক নালাগে আমাক ৰুট ওভাৰ চিন ইয়াত নালাগে যে ৰুট ওভাৰ চিন নাইকে কৰা অপচন আমি এটাই জানো আমি কি কৰিব লাগিব cosec theta minus cot theta ওপৰত এটা স্কয়াৰ আনিব লাগিব যদি ওপৰত এটা স্কয়াৰ আনিব লগা হয় তেতিয়ালে আমি কি একে পৰ্যায় লব লাগিব একেটা কোৱান্টিটিৰে পুনৰ প্ৰডাক্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলে ইতিমধ্যে যে গম পাইছে এই কোৱেশ্চনটো এনে ধৰণৰ এটা কোৱেশ্চন সম্পূৰ্ণ আমি কৰি আহিছো এই কোৱেশ্চনটোৰ লগত বাকি পাৰ্টটো ছাত্ৰ ছাত্ৰী সকলে একেদৰে কৰিলে ছাত্ৰ ছাত্ৰী সকলে এখিনি আগুৱাই যাব পাৰিব